খবৰ এবাৰ উদ্বিগ্নতাৰ ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ লৈছে ডেংগু আৰু জাপানিজ এনকেফেলাইটিছে। এই পৰ্যন্ত ডেংগুত আক্ৰান্ত হৈছে ৩০০ৰো অধিক লোক। সোমবাৰে নিশা পৰ্যন্ত ডেংগুত আক্ৰান্ত হৈছে ৩১৭ গৰাকী লোক। তাৰ বিপৰীতে ধেমাজি আৰু লখিমপুৰত ক্ৰমে বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা। সমান্তৰালভাৱে জাপানিজ এনকেফেলাইটিছৰ আতংক দেখা পোৱা গৈছে। অৱশ্যে কাৰ্বি আংলঙত ভয়াৱহ হৈ উঠিছে ডেংগু। এই জিলাখনত এই পৰ্যন্ত আক্ৰান্ত হৈছে ২২১ গৰাকী লোক। ইয়াৰে ১৮ গৰাকী ডেংগু ৰোগীক সম্প্ৰতি ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোক চিকিৎসাধীন হৈ আছে। পাহাৰীয়া জিলাখনত ডেংগুত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এগৰাকী মহিলাৰ। দেওবাৰে ডিফু চিকিৎসালয়ত মৃত্যু ঘটে মহিলাগৰাকীৰ। ইপিনে কামৰূপ মহানগৰতো ২২ গৰাকীকৈ লোক, কামৰূপত ২০ গৰাকীকৈ লোক ডেংগুত আক্ৰান্ত হৈ আছে। আৰু খবৰ দিব বিচাৰিছোঁ বৰপেটা আৰু যোৰহাটতো এজনকৈ লোক আক্ৰান্ত হৈছে ডেংগুত। আনহাতে ৰাজ্যখনত জাপানিজ এনকেফেলাইটিছতো আক্ৰান্ত হৈ আছে ৪২ গৰাকীকৈ লোক। সময়তকৈ পূৰ্বে এইবাৰ ডেংগু আৰু জাপানিজ এনকেফেলাইটিছৰ আতংক দেখিবলৈ পোৱা গৈছে। সাধাৰণতে অক্টোবৰ মাহত তীব্ৰ ৰূপ ধাৰণ কৰে প্ৰতি বছৰ ৰাজ্যত ডেংগু আৰু বিশেষকৈ জাপানিজ এনকেফেলাইটিছে। কিন্তু এইবাৰ জুন মাহতে যি উপদ্ৰৱ দেখিবলৈ পোৱা গ'ল ডেংগুৰ, সেয়াই আতংকিত হোৱাটো স্বাভাৱিক। কাৰণ স্বাস্থ্য বিভাগ তাৰ বাবে ডেংগুক প্ৰতিৰোধ কৰিবলৈ সাজু হৈ আছে নে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। সজাগতা চলিছে নে চলা নাই, কাৰণ ভয়ংকৰ পৰিস্থিতি। ৩০০ৰো অধিক লোক এই মুহূৰ্তত ৰাজ্যত আক্ৰান্ত হৈছে ডেংগুত। কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা ডেংগুৰ সজাগতাক লৈ কোনো ধৰণৰ বিশেষ কাম হাতত লোৱা দেখিবলৈ পোৱা নাই। একেধৰণে জাপানিজ এনকেফেলাইটিছতো ৪২ গৰাকীকৈ লোক আক্ৰান্ত হৈ আছে। দুগৰাকী লোকৰ মৃত্যু কথা বুলি জানিব পৰা গৈছে ধেমাজি আৰু লখিমপুৰত। কিন্তু তাৰ পাছতো জাপানিজ এনকেফেলাইটিছক লৈ কিমান দূৰ সষ্টম স্বাস্থ্য বিভাগ, সেয়া প্ৰশ্ন উত্থাপিত হৈছে। আমি প্ৰতিক্ৰিয়া দেখুৱাব বিচাৰিছোঁ। ৰিচেণ্টলি দুৰ্ভাগ্যক্ৰমে শনিবাৰে এজন মহিলা আহিছিল। তেখেত ইয়াৰে লোকেল নাৰ্ছিং হোমৰ পৰা ৰেফাৰ কৰি দিয়া হৈছিল। আহোঁতে অলপ ইমানটা অৱস্থাটো ঠিক নাছিল, অলপ ডিষ্ট্ৰেছত আছিল আৰু তেখেত ডায়েবেটিক হাইপাৰটেনশ্যন হয়। তেখেত দেওবাৰে নিশালৈ ঢুকালেগৈ আচলতে। সেই সময়ত তেখেত NS1 পজিটিভ হৈ আহিছিল। দেওবাৰে আমি টেষ্টৰ কাৰণে ৰিপৰ্ট দিছিলোঁ আৰু সোমবাৰে এইটো এলাইজা পজিটিভ আহিছে। গতিকে সেই হিচাপে ভাবিছোঁ তেখেত ডেংগু পজিটিভ হৈ ঢুকাইছে। আজিৰ দিনত ১৮জন আছে, ICUত 9 নীল আছে আৰু পিডিয়াট্ৰিক্সত আছে এটা, বাকীবোৰ আইচলেশ্যনত আছে। গতিকে পাহাৰীয়া জিলা কাৰ্বি আংলঙত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিন্তু ৰাজ্যৰ অন্য প্ৰান্ততো সষ্টম সজাগ হৈ থকাটো ৰাইজ যথেষ্ট প্ৰয়োজনীয় বুলি বিবেচিত হৈছে।